তো নমস্কাৰ বন্ধু বান্ধৱীসকল কোচ ৰূপম ভাই চেনেলত সকলোকে নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ আৰু মই জানে আপোনালোকে মই গুৱাহাটীত আছোঁ আৰু বৰ্তমান আমাৰ গাঁৱৰ অৱস্থা খুবেই বেয়া হৈ আছে গাঁৱত বহুত বানপানী আহিছে তো মই এজন ভাইটিৰ পৰা ভিডিঅ'টো লোৱা হৈছে আৰু এয়া চাওক আমাৰ চালকোচা বজাৰ আমাৰ গাঁৱৰ বজাৰখনৰ অৱস্থা চাওক পুৰা বানপানী হৈ গৈছে চাওক আৰু মই প্ৰথমতে আমাৰ অঞ্চলৰ আমাৰ অঞ্চলৰ বানপানীখিনি দেখুৱাওঁ তাৰ পিছত মই গুৱাহাটীলৈ আহিম গুৱাহাটীৰ বানপানীখিনি দেখুৱাম চাওক এয়া আমাৰ একদম মানে মেইন বজাৰখন আৰু চালকোচাৰ আমাৰ অঞ্চলৰ মেইন বজাৰখন চাওক আৰু এয়া হৈছে আমাৰ গাঁওখন চাওক আমাৰ গাঁওখনৰ মই যোনটো ৰাস্তা দি সদায় খোজ কাঢ়োঁ সদায় মৰ্ণিং ৱাক কৰোঁ এই ৰাস্তাটো চাওক কেনেকৈ পানী উঠিছে চাওক আৰু এই চাইডত দুটা চাইডত পুৰা ধান খেতি আছিলে সৰিয়হৰ খেতি আছিলে আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাইছিলোঁ আৰু এয়া চাওক কি অৱস্থা হৈছে বৰ্তমান চাওক গৰু ছাগলী হাঁহ কুকুৰা একদম মানে অৱস্থা বেয়া হৈ গৈছে চাওক সবখিনি ৰাস্তাত উঠি আছে এয়া চাওক একদম কি ক'ম আৰু চাওক গাঁৱৰ অৱস্থা আমাৰ আৰু ইফালে আমাৰ টালি ডাঙৰীয়া মাছ মাৰি আছে চাওক এই বানপানীত সদায় এনেকৈ মাছ মাৰে চাওক আৰু ইয়াৰ মানে মাছৰ ৰাশিটো খুবেই ভাল ই যেনেকৈ জালখন লৈ আহিলে মানে মাছ পাব এই মানুহজন ইয়াৰ নাম হৈছে টালি ডাঙৰীয়া চাওক চ' ঠিক আছে বন্ধু বান্ধৱীসকল এইবাৰ যাওঁ গুৱাহাটীলৈ বলক আৰু এয়া চাওক বন্ধু বান্ধৱীসকল গুৱাহাটীৰ বানপানী গোটেই গলিয়ে বানপানী হৈছে ৰাতিটো গোটেই বৰষুণ পৰি আছিল বৰষুণৰ কাৰণে এয়া চাওক বানপানী মানে এইখিনিতো আৰু বেলেগ ঠাইত বহুত ডাঙৰকৈ পানী হৈছে ক'ৰবাত এক কঁকালো হৈছে ভিতৰত যিবিলাক গলি আছে গলিবিলাকত আৰু এয়া চাওক মই ভাড়া থকা গলিটো এনেকুৱা ৰাতি বেছি আছিলে বাৰু আৰু এয়া চাওক গুৱাহাটীৰ বানপানী চাওক গুৱাহাটীৰ বানপানী দেখিলে আমাৰ গাঁৱতো বানপানী গুৱাহাটীতো বানপানী হৈছে চাওক আৰু এয়া চাওক গুৱাহাটীৰ বানপানী ৰাতিপুৱা এই বানপানী মাজেদি যাব লাগে চাওক আমাৰ গাঁৱতো বানপানী হৈছে এয়া গাঁৱৰ বানপানী চাওক আৰু চহৰৰ বানপানী চাওক এয়া চাওক পুৰা একদম কেনেকুৱা বানপানী ৰাতিপুৱা নমস্কাৰ বন্ধু বান্ধৱীসকল মুখখন অলপ ক'লা পৰিছে আৰু ক্ষীণাইছোঁ অলপ কাৰণ এতিয়া আৰু মই ঘৰৰ দৰে আৰাম বা ঘৰৰ দৰে খোৱা বোৱা কৰিব নোৱাৰোঁ নিজে বনাই খাওঁ ডিউটি কৰি যাওঁ কেতিয়া টাইম পাওঁ কেতিয়া টাইমবিলাক চব হেৰি নহয় টাইমবোৰ এডজাষ্ট কৰিব নোৱাৰোঁ আৰু খোৱা লোৱাটো একেবাৰে এতিয়া 4টা বাজিলে এতিয়া দুপৰীয়া ভাত খোৱাই নাই আৰু মই কি কাম কৰোঁ আজি দেখুৱাই আছোঁ চাগে বহুতে মোক সুধি থাকে যে কি কাম কৰা মই এনেকুৱা কাম কৰোঁ চাওক মোৰ স্কুটিখনত ইমান বস্তু আছে ইমান লাখ টকাৰ বস্তু আছে মই কেনেকৈ দেখুৱাম অলপ ৰ'ব চাওক মোৰ স্কুটিখনত কিমান বস্তু আছে মোৰ কাম এয়াই কাম চাওক কিমান বস্তু আছে এইবিলাক চাওক জাগাই নাই ইয়াত মাজৰ খালীটোতো কাৰ্টন পিছফালে এইটো এটা পেকেট এইফালেও কাৰ্টন গোটেই কাৰ্টন দেখিছে কিমান কাৰ্টন এইবিলাক বস্তু লৈ চব মই গৈ আছোঁ এতিয়া জালুকবাৰী আৰু মোৰ কাম হৈছে এনেকুৱা কাম এইবিলাক বস্তু লৈ যাব লাগিব ডেলিভাৰী দিব লাগিব আৰু খুবেই ইম্পৰ্টেণ্ট বস্তু হয় অলপ ভালকৈ লৈ যাব লাগিব আৰু ইয়াত কাম কৰা মানে জেগাখিনি চিনি পাব লাগিব এতিয়া গুৱাহাটীতো সকলোৱে জানে কিন্তু গুৱাহাটীৰ কিছুমান এনেকুৱা ঠাই আছে ভিতৰুৱা ঠাই আছে এইবিলাক বহুতে নাজানে সিহঁতক চাগে সেইখিনি জানিব লাগিব আৰু কাৰণ মইতো সকলো জানো কাৰণ মই সৰুৰ পৰা গুৱাহাটীত আছিলোঁ মোৰ কাৰণে একো অসুবিধা নাই তো নতুন মানুহ আহিলে খুবেই অসুবিধা হ'ব কষ্ট হ'ব জেগাটো বিচাৰিব লাগিব আমাৰ কাম এনেকুৱা হৈছে বস্তুবিলাক লৈ যাব লাগিব